বাইকৰ পৰা মানুহ মাইকী মানুহ পৰিছে, ল'ৰা মানুহ পৰিছে। প্ৰায় এক্সিডেণ্ট হয়। হয় এতিয়া মাজে সময় হয়েই আৰু ডাঙৰ ডাঙৰ গাঁত আছে ন? ডাঙৰ ডাঙৰ গাঁত হয়। মৰণ ফান আৰু ইয়াৰ গাঁতবিলাক কেতিয়া ভাল কৰিব কেতিয়া ভাল কৰিব বাট চাই থাকোঁতে দিন গৈয়ে আছে। সেই সৌন্দৰ্য এতিয়া তেজপুৰত নাই। এই আৰু অসমৰ যদি কোনোবা বাহিৰৰ টুৰিষ্ট বা আহে আমাৰ সৌন্দৰ্য নগৰী বুলি আমি ক'বলৈ লাজ লাগিব এতিয়া। কাৰণ সৌন্দৰ্য নগৰী আপুনি যদি সোমাই আহে ৰাস্তাবিলাক চাব, ৰাস্তাৰ অৱস্থাই নাই। এজাক বৰষুণে ৰাস্তা পানী জমা হয়, পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। তাতে কিছুমান কাম কৰি আছে এতিয়া, কিছুমান ঠিকাদাৰে হওক, আৰু কামবিলাকো সদায় বাৰিষালৈ বাট চাই থাকে। যেতিয়া বাৰিষা আহিব তেতিয়ালৈ কামবিলাক বাট চাই থাকিব। এনেই ৰাস্তাৰ সমস্যা। তাতে আকৌ দীঘল দীঘল পাইপ পেলাইছে। কোনোবা জেগাত BSNL হওক, গেছ হেৰিয়ে হওক, তেওঁলোকে গাঁত খান্দি থৈছে। ৰাতি আহি তাতেই কোনোবা সোমাই, তেনেকৈ কেইবাটাও দুৰ্ঘটনা হৈছে। আৰু বহুতকেইজন ব্যক্তি তাৰ বাবে নিহতো হৈছে, মৃত্যু হৈছে। আৰু তাৰ বাবে বহুতকেইজন এতিয়াও চিকিৎসালয় লৈ আছে। এতিয়া কথা হৈ গ'ল যে যিসকল তেজপুৰ পৌৰসভাৰ ডেভেলপমেণ্ট জিলা প্ৰশাসনে মাষ্টাৰ ড্ৰেইন বনাইছিলে যে ৰাস্তাত পানী জমা হ'ব নোৱাৰে, পানী ওলাই গুচি যাব দিছে। একাংশ ঠিকাদাৰ কাম কৰিছে, কিন্তু যিসকল অভিযন্তাই এই কামটো চোৱা চিতা কৰিবলৈ তেওঁলোকে কিমান গুৰুত্ব আছে। আপোনালোকে যদি ভালকৈ চাবলৈ যায়, য'ত কাম কৰিছে সেইখিনিতে পানী জমা হৈ থাকে। এনেকুৱা একোটা দৃষ্টিগোচৰ হৈছে। আৰু তাৰ বাবে প্ৰশাসনে ইয়াৰ ওপৰত এটা সুবিচাৰ কৰিব লাগে, যাতে কোনো দুৰ্ঘটনা নহয়, কোনো মানুহৰ ক্ষয় ক্ষতি নহওক। কাৰণ যদি এনেকৈ দুৰ্ঘটনা ক্ষয় ক্ষতি হৈ থাকে, কিন্তু ৰাইজ প্ৰতিবাদ কৰিব এদিন, আৰু এই প্ৰতিবাদ কৰিবলৈ বেছি দিন নাই। ৰাইজে প্ৰতিবাদ কৰিব, কিন্তু আকৌ ৰাস্তা ব্লক কৰিব, ৰাস্তা বন্ধ কৰিব, আকৌ প্ৰতিশ্ৰুতি দিব প্ৰশাসনে আমি এইটো কৰিম। এই প্ৰতিশ্ৰুতিটো আপোনালোকে আগতে দিয়ক, আমি এইখিনি কৰিম বুলি। আৰু সেইকাৰণে জিলা আয়ুক্ত ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, আপুনি এই ক্ষেত্ৰত অলপ দৃষ্টিগোচৰ কৰক। কাৰণ চাওক, একাংশ সুবিধাবাদী ঠিকাদাৰ, একাংশ দুৰ্নীতিপৰায়ণ বিষয়ে এই কামবিলাকত কেনেকৈ মুনাফা লুটিব পাৰি সেইটোত এটা কম্পিটিশ্যন, প্ৰতিযোগিতা চলাই আছে। আৰু যদি আপুনি ইয়াত দৃষ্টিগোচৰ নিদিয়ে, অনাগত দিনত কিন্তু আৰু বেয়া দিন আহিব। এতিয়া হোলা নাই পিটনি আছে, নাই সেই হোলা পিটনিত আগতে আমাৰ জীৱ জন্তুখিনি থাকে, অজগৰ সাপৰ পৰা আদি কৰি চৰাই চিৰিকটি থাকে, তাতে বিভিন্ন প্ৰজাতিৰ পহু আহে। আজি সেইবিলাক লাহে লাহে নাইকিয়া হৈছে, কাৰণ সেই জীৱ জন্তুখিনিও লাহে পৰা তাত থাকিব স্থান নাইকিয়া হৈছে। কাৰণ মানুহে লাহে লাহে বেদখল কৰিব আৰম্ভ কৰিছে। আৰু এই বেদখলটো সোনকালে বন্ধ কৰক। আৰু এই মাষ্টাৰ ড্ৰেইন যিটো কৰিছিলে, এই মাষ্টাৰ ড্ৰেইনটো কি পৰ্যায়ত আছে আপুনি এবাৰ দৃষ্টিগোচৰ কৰক বুলি মই মোৰ শোণিতপুৰ জিলা আয়ুক্তলৈ মই অনুৰোধ জনালোঁ।